আপোনালোকে দেখিছে যে যিখন চৰকাৰে এই সময়লৈকে চৰকাৰৰ শাসনভাৰ লৈছে তেওঁলোকে প্ৰত্যেকবাৰে চুতীয়া জনগোষ্ঠীটোক নিৰ্বাচনী আহিলা হিচাপে ব্যৱহাৰ কৰি আহিছে। আমি অসমৰ ভূমিপুত্ৰ চুতীয়াসকলে এই মিছলীয়া বিজেপি চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে যদি অতি শীঘ্ৰে জনজাতিকৰণৰ মৰ্যাদা আমাক চুতীয়াসকলক প্ৰদান নকৰে তেতিয়াহ'লে ইয়াতকৈ আৰু ভয়াৱহ গণতান্ত্ৰিক আন্দোলনৰ বাবে বিজেপি চৰকাৰ বিজেপি চৰকাৰে চুতীয়াসকলকে ধৰি অসমৰ 6 জনগোষ্ঠীক চূড়ান্তভাৱে প্ৰতাৰণা কৰিছে। কাৰণ জাতি মাটি ভেটিৰ কথা কৈ পিনি আৰু 6 জনগোষ্ঠীক শাসনলৈ আহিলে জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰিম বুলি ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পাছতো তেখেতলোকে কিন্তু আজি তাৰিখলৈকে চুতীয়াসকলকে ধৰি পিনি অসমৰ 6টা জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান নকৰিলে। আৰু আটাইতকৈ বিজেপি চৰকাৰৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমত চূড়ান্তভাৱে অৰাজনৈতিকতা সৃষ্টি কৰি পিনি এই জনজাতিকৰণৰ বিষয়টো তেখেতলোকে দীৰ্ঘদিন সময় ওলমাই ৰাখিছে। আজি লখিমপুৰত তেখেতলোকে কেবিনেট পাতিছে আৰু এই কেবিনেটৰ দিনা চুতীয়া ছাত্ৰকে ধৰি পিনি অসমৰ 6 জনগোষ্ঠীৰ যৌথ মঞ্চই সমগ্ৰ অসমতে আমি প্ৰতিবাদ কৰিছোঁ। ভাৰতৰ প্ৰধানমন্ত্ৰী, জনজাতি পৰিক্ৰমা মন্ত্ৰী আৰু অসমৰ মিছলীয়া ঠগ প্ৰবঞ্চক মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি পুতলিকা দাহ কৰিছোঁ। আৰু ইয়াৰ পৰা আমি এটা বাৰ্তা আমি দিব বিচাৰিছোঁ যে যদি আগন্তুক দিনত বিধানসভা নিৰ্বাচনৰ আগে আগে চুতীয়া জনগোষ্ঠীকে ধৰি পিনি যদি অসমৰ 6টা জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান নকৰে তেন্তে এই 6 জনগোষ্ঠীৰ যৌথ মঞ্চই কিন্তু অসম জ্বলাবলৈ সাজু হৈছে। আৰু এই বাঘ যদি তেখেতলোকৰ ডিঙিৰ পৰা কাঢ়ি আনিব ইতিমধ্যে ৰণকৌশল 6 জনগোষ্ঠীয়ে প্ৰস্তুত কৰিছে। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব। আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল। আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব, আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।